আজিৰ এই কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈছে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ দেবেন ওৰাং ডাঙৰীয়া আৰু যেহেতু আজি এই সংবাদ মেল আয়োজন কৰাৰ আমাৰ প্ৰধান লক্ষ্য হৈছে যেহেতু যোৱা কিছুদিনৰ পূৰ্বে আমি ভাৰতৰ স্বাধীনতা দিৱস 79 years ফ্ৰীডম বা স্বাধীনতা দিৱস আমি উদযাপন কৰিলো আৰু ভাৰতৰ স্বাধীনতা দিৱস স্বাধীনতা হোৱাই 79 years আমাৰ অতিক্ৰম কৰিলে 79 বছৰ অতিক্ৰম কৰিলে আৰু 79টা বছৰত আমি ভাৰতবৰ্ষ তথা অসমত বিভিন্ন চৰকাৰে শাসনাধীষ্ঠত আছিলে বিগত কংগ্ৰেছ চৰকাৰো আছিলে কংগ্ৰেছ চৰকাৰো কিন্তু এই আদিবাসী জনগোষ্ঠীৰ কাৰণে কোনো দিনে কোনো এই আদিবাসী সকলৰ সাংবিধানিক সুৰক্ষা আৰু অধিকাৰৰ কাৰণে কোনো দিনেই আমি মাত মতা দেখা নাই কেৱল মাত্ৰ তেওঁবিলাকে এই ফটা আঠুৱা আৰু কম্বলৰ ৰাজনীতি কৰিয়ে তেখেতবিলাকৰ শাসনকাল পাৰ কৰিলে ঠিক তেনেকুৱাই অসম গণ পৰিষদো আহিলে এই অসম গণ পৰিষদো কোনো দিনাই কিন্তু এই আদিবাসী সকলৰ কাৰণে কোনো দিনাই তেওঁবিলাকে মাত মতা নাই ঠিক আমি 2016 চনত বহু আশা আৰু ভৰসা লৈ আমি আদিবাসী সকলে এই বিজেপি চৰকাৰখনক গঠন কৰাত আমি দেহেকে খাটিলো আৰু দেহেকে খটাত এই বিজেপি চৰকাৰখন যেতিয়াই আহিলে তেতিয়াই ফাৰ্ষ্ট মিটিং হ'ব লাগে কোকৰাঝাৰত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছিল যে অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে 100 দিনৰ ভিতৰত অসমত বসবাস কৰা আদিবাসী লোকসকলৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম কিন্তু আজি পৰ্যন্তলৈকে আমি 2016 ৰ পৰা 2025 বৰ্ষ পাই গল প্ৰায় 9টা বছৰ অতিক্ৰম কৰিলে কিন্তু দুটা টাৰ্মছ প্ৰধানমন্ত্ৰী হৈ গল কিন্তু কোনো ধৰণৰ আমাৰ প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতিয়ে হৈ ৰল ঠিক তেনেকৈ 2019 চনত আদিবাসী মহাসভা 16তম আদিবাসী মহাসভা আমাৰ মাৰ্ঘেটা তিনচুকীয়া জিলাৰ মাৰ্ঘেটা সমষ্টিৰ বৰধুমচাত অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত শেষৰ দিনা মুকলি সভাত প্ৰায় আমাৰ 1.5 লাখৰ পৰা 2 লাখ জনগণৰ সমাগম হৈছিল আৰু উক্ত মহাসভাতে হেইটো সময়ৰ গ্ৰুপ অফ মিনিষ্ট্ৰীৰ চেয়াৰমেন তথা অসমৰ প্ৰভাৱশালী মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি মুখ্য অতিথি হিচাপে উপস্থিত আছিলে আৰু তেখেতৰ ভাষণত এটা কথা ৰাখিছিল যে আজিৰ পৰা অসমত আদিবাসী ছাত্ৰ সন্থাৰ বা আদিবাসী সকলে ৰাজপথত ওলাই আন্দোলন কৰিব নালাগে কাৰণ আদিবাসী সকলৰ জনজাতিকৰণৰ কামটো প্ৰায় 90% হৈ গল কেৱল মাত্ৰ 10% আছে কিন্তু 2019 চনৰ পৰা আজি 2025 বৰ্ষত আমি ভৰি দিছো কিন্তু 2025 বৰ্ষটো লৈকেও প্ৰায় 6টা বছৰত এই 10% কামটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আমাৰ ডিমাণ্ড আছিলে যে অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰা আৰু দ্বিতীয় নম্বৰ আছিলে অসমত বসবাস কৰা এই চাহ শ্ৰমিকৰ যিবিলাক আৱাসগৃহ আছে বা আদিবাসী সকলৰ যিবিলাক ভূমিৰ পাট্টাটো প্ৰদান কৰাটো আৰু হেয়ে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিধান সভাৰ মজিয়াটো এটা কথা উত্থাপন কৰিছিলে যে আদিবাসী সকলক তথা চাহ শ্ৰমিক সকলক মাটিৰ পাট্টা প্ৰদান কৰা হ'ব আমি দেখা পাইছো কেৱল মাত্ৰ তেখেতে কথাতে সব হৈ যায় তেখেতৰ কিন্তু কাগজে কলমে বা নোটিফিকেশনৰ যোগেদি একো কাম আজিলৈকে আদিবাসী সকলৰ কাৰণে কৰা নাই আজি আমি দুখ পাইছো আমি সাধাৰণ এটা আমি শুদ্ধ কৰিবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছো যে অসমত বসবাস কৰা আদিবাসী সকলৰ যিটো জাতিগত প্ৰমাণ পত্ৰটো শুদ্ধগতভাৱে প্ৰদান কৰাটো হেয়ে আমি যোৱা এমপি ইলেকশ্যনৰ পূৰ্বে আমি দাবী কৰি অহা এমপি ইলেকশ্যনৰ পূৰ্বে আৰু হেইটো সময়ৰ আদিবাসী ছাত্ৰ সন্থাৰ তথা আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এটা বৈঠক বহা হয় আদিবাসী ছাত্ৰ সন্থাৰ এটা সজাতি দলে সেই বৈঠকতো তেওঁ এটা কথা দিছিলে যে অতি শীঘ্ৰে
MP ইলেকশনৰ পিছতেই এই কাষ্ট সাৰ্টিফিকেটটো প্ৰদান কৰিম বা জাতিগত প্ৰমাণপত্ৰটো শুদ্ধভাৱে প্ৰদান কৰিম। আমি দেখা পালো MP ইলেকশনো পাৰ হৈ গ'ল, আহি গ'ল বাই ইলেকশন 2024 বৰ্ষৰ। বাই ইলেকশনৰ পূৰ্বেও বৰ্তমান অসমৰ ছ'চিয়েল জাষ্টিস সামাজিক ন্যায়ৰ মন্ত্ৰী তথা অসমৰ শক্তিশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিভিন্ন আদিবাসী জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত গুৱাহাটীৰ ৰূপনগৰত এটা সভা অনুষ্ঠিত হয়, বৈঠক অনুষ্ঠিত হয়, ট্ৰাইপাৰ্টি টক হয়। তাত উক্ত বৈঠকত তেখেতে এটা কথা দিছিল যে বাই ইলেকশনৰ পিছত অসমৰ যেটো জাতিগত প্ৰমাণপত্ৰ আছে আদিবাসীসকলৰ, এই জাতিগত প্ৰমাণপত্ৰটো প্ৰদান কৰিম। কিন্তু আজি MP ইলেকশন পাৰ হৈ গ'ল, বাই ইলেকশন পাৰ হৈ গ'ল। এই 2025 বৰ্ষত আমাৰ পঞ্চায়ত নিৰ্বাচনো পাৰ হৈ গ'ল, কিন্তু তেওঁবিলাকৰ যেটো কথা কেৱল মাত্ৰ কথাই হৈ আছে। সেয়ে আজি আমি অতি দুখেৰে আজি আমি এটা কথা ক'বলৈ বাধ্য হৈছো, যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ এটা সিদ্ধান্ত হয় যে আমাৰ যেতিয়ালৈকে দাবীবিলাক পূৰণ নহয় তেতিয়ালৈকে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যতুজক আদিবাসী ছাত্ৰ সন্থাৰ এইবিলাক মুকলিভাৱে তেখেতক প্ৰশ্ন কৰিম। সেয়ে আজিৰ বৈঠকত আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো। আমি গম পাইছো যে অহা 24 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগমন হ'ব। তেখেতে ইয়াত কিবা আঁচনি বিতৰণ কৰিব আহিব বুলি আমি গম পাইছো। আৰু যোনটো সমষ্টিত তেখেতে কথা দিছিলে যে আদিবাসীসকলৰ 90% জনজাতিকৰণৰ কামটো হৈ গ'ল, কেৱল মাত্ৰ 10% আছে, সেই সমষ্টিতে আহিব। সেয়ে আমি আজি বাধ্যত পৰি ডু অৰ ডাই, স্পষ্ট কথা আছে, আজি বাধ্যত পৰি আজি আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলেই আমি ভাবিছো যে সমগ্ৰ তিনিচুকীয়া জিলাৰ গোটেই আদিবাসী ৰাইজে মিলি তেখেতৰ ওচৰত যাম আৰু তেখেতক মুকলিকৈ আমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যাম। আৰু লগতে উক্ত দিনা আমি কিন্তু আমাৰ আদিবাসী অধ্যুষিত এলেকা গাঁও তথা বাগিচাবিলাকৰ আমাৰ জনগোষ্ঠীৰ মানুহ নিয়াত কিন্তু আমি বাধা কৰিম। এইটো কিন্তু স্পষ্ট আজি সংবাদ মাধ্যমৰ যোগেদি আমি কৈছো। লগে লগে আজিৰ এই কাৰ্যনিৰ্বাহক সভাতে আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো যে লগে লগে উক্ত দিনা আমি মুখ্যমন্ত্ৰীৰ আগমনৰ বিৰোধিতাৰে আমি কলা পতাকা তথা কলা কাপোৰ আমি পৰিধান কৰিম আৰু মুখ্যমন্ত্ৰীক স্পষ্ট আকাৰে আমি বিৰোধিতা কৰিম। এইটো কিন্তু খাটাং আছে। আৰু এই গণতন্ত্ৰ দেশত বিৰোধিতা কৰাত কোনো ধৰণৰ যদি অপ্ৰীতিকৰ ঘটনা সৃষ্টি হয় বা সংঘটিত হয় তেতিয়াহ'লে তাৰ সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ হ'ব, এইটো স্পষ্ট আছে। আৰু ইতিমধ্যে আৰু কেইটামান বিশেষ কথা আছে, যিহেতু আমাৰ মাজত উপস্থিত আছে আমাৰ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ দেৱেন